চৰকাৰে আমাৰ টোল ফ্ৰী নাম্বাৰ 108 মুকলি কৰিছে আপোনালোকে সেইবোৰ কথা জানে নে নাজানে নাজানে মই কওকচোন আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এটা টোল ফ্ৰী নাম্বাৰ মুকলি কৰিছে হয় নেকি 1077 হয় নেকি আৰু 1077 সেইবিলাক আপোনালোকে জানে নে নাজানে এইবোৰ বিষয়টো আমি অৱগত নহয় বাৰু দেই সেইবিলাক অৱগত হ'ব লাগে এনেই যথে মতে গছজোপা কাটি পেলাই আহিলে নহয় নহয় হয় বাৰু হয় কি ক'ব আৰু এটা কিবা নাম্বাৰ আছিলে 108 কিবা টোল ফ্ৰী নাম্বাৰ সেইটো জৰুৰীকালীন 108 ইতিমধ্যে চৰকাৰে মুকলি কৰিছে সেইবিলাক গ্ৰহণ কৰিছে নহয় কেঁচা ঘৰ ভাগিলে 1,20,000কৈ টকা দিছে হয় নেকি আৰু কেনেবাকৈ যদি মৃত্যুবৰণ কৰে 4 লাখ টকা পৰ্যন্ত দিছে ভাল খবৰ এইবিলাক আৰু যদি এইবোৰ কথা আমি নাজানো এতিয়া এইবিলাক আপোনালোকে পঢ়া নাই নেকি বা নিউজে পত্ৰে শুনা নাই নেকি এইবোৰ নাই পোৱা নহয় এইবিলাক জানিব লাগে অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আমাৰ স্থানীয় মৰাণ ৰাজচক্ৰ বিষয়া বা কাৰ্যালয়ৰ সহযোগত আজি ৰাইজৰ মাজত দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কত কেনেধৰণে কিখিনি ল'ব লগা ব্যৱস্থা আছে সেইখিনিৰ ওপৰত সজাগতা সৃষ্টি কৰিবৰ কাৰণে বাটৰ নাটৰ এটা ব্যৱস্থা কৰিছিলে এই নাটভাগ আজি আমি ইয়াতে হ'ব আৰম্ভণি কৰিছোঁ ৰাইজৰ উপস্থিতি সকলোৱে অংশগ্ৰহণ কৰিছে আৰু এই বাটৰ নাটৰ যোগেদি আমাৰ প্ৰকৃতিৰ প্ৰাকৃতিক যিখিনি দুৰ্যোগ আছে এই প্ৰাকৃতিক দুৰ্যোগবিলাকৰ সময়ত মানুহে ল'ব লগা সাৱধানতাখিনি কেনেধৰণৰ আছে কি কৰিব লাগিব কেনেধৰণে থাকিব লাগিব কি বস্তু হাতত ৰাখিব লাগে ইত্যাদি গোটেই কথাবিলাক বাটৰ নাটৰ যোগেদি তেখেতলোকে বুজাবৰ কাৰণে চেষ্টা কৰিছে সাধাৰণতে যিবোৰ কথা আমি মুখামুখি হৈয়ে থাকোঁ দুৰ্যোগৰ লগত কিন্তু এই ল'ব লগা সাৱধানতা সম্পৰ্কে আমি কিন্তু বৰ বেছি সজাগ নহওঁ গতিকে সেই সজাগতাখিনি সৃষ্টি কৰিবৰ কাৰণে তেখেতলোকে এই ব্যৱস্থা কৰিছে মই তাৰ বাবে অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগক ধন্যবাদ জনাইছোঁ তেখেতলোকে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি দুৰ্যোগ মুক্ত কৰি বা দুৰ্যোগক নিয়ন্ত্ৰণৰ মাজত ৰাখি দুৰ্যোগৰ মাজতো মানুহ কেনেকৈ জীয়াই থাকিব পৰা যায় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে দিহা কৰিছে গতিকে সকলোকে ধন্যবাদ জনাইছোঁ গণৰাজ্য দিৱসৰ কাৰণে শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ জগতে আমাৰ খোৱাং সমজিলা যিহেতু প্ৰথম গণৰাজ্য দিৱস আমি পালন কৰিবলৈ লৈছোঁ ৭৪তম গণৰাজ্য দিৱস দেশৰ বাবে আৰু খোৱাং সমজিলাৰ বাবে আনুষ্ঠানিকভাৱে এইটো প্ৰথম সকলোৱে খুব উৎসুক হৈ আছে খুব আন্তৰিকতাৰে আমাৰ প্ৰিপেৰেশ্যনত লাগি আছে আপোনাৰ যোগেদি সমজিলাৰ সকলো ৰাইজক অনুষ্ঠানত অফিচ কাৰ্যালয়ক মই প্ৰথম ২৬ তাৰিখৰ দিনা ৮:৩০ বজাতে আহিবৰ কাৰণে মোৰ ফালৰ পৰা নমস্কাৰ কৰি আমন্ত্ৰণ কৰিছোঁ লগতে বাটৰ নাটৰ ক্ষেত্ৰত আমাৰ সজাগতা সৃষ্টি কৰাৰ যি প্ৰক্ৰিয়া এইটো আমাৰ বিপদ এটা আহিলে নিয়ন্ত্ৰণৰ সলনি আমি যাতে ব্যৱস্থাপনাত গুৰুত্ব দি ক্ষতি শংকাবিলাক আগতীয়াকৈ দূৰ কৰিব পাৰোঁ তাৰে এটা প্ৰয়াস কৰা হৈছে